ইউটিউব চেনেল। তো আজি মানে কালি নিচিনা অলপ জলদি ওলাইছোঁ, কাৰণ কালি লাইনটো বহুত ধুনীয়া হ'ল। তো ভাবিছোঁ আজিও চাগে ভাল হওক। তো মানে বৰ্তমান অনলাইন আহিছিলোঁহে, তো ৰুমৰ পৰাই ভাড়া এটা লাগিছে। তো ওচৰতে তেওঁক এই পিক আপ কৰিব আহিলোঁ চিধা। তো কাষ্টমাৰক পিক আপ কৰিছোঁ, পিক আপ কৰি ড্ৰপ কৰি মই দেখাইছোঁ কিমান পাইছোঁ। তো চাই থাকিব মোৰ ভিডিঅ'। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তেওঁ আহিছিল, এইটো খানাপাৰা ৰুট হয়। ইয়াতে আহিছিল মানে আহিছিলে 6 মাইল আৰু খানাপাৰা মাজতে ড্ৰপ কৰাইছোঁ। বুকিংটো বেয়া নহ'ল, এইটো মানে 96 হৈছিল। কাষ্টমাৰজনে 100 টকা দি গৈছে। তো যাত্ৰাটো কৰিলোঁ বৰ্তমান। তো এতিয়া আকৌ ৰেপিডোটো অনলাইন আহোঁ, কাৰণ কালি নিচিনা দুইটাতে চলাম, তেতিয়াহে প্ৰফিট আছে। তো এই কাষ্টমাৰটোক আহি ড্ৰপ কৰা 2 নম্বৰ বুকিংটো কমপ্লিট হ'ল। তো এইটোত পালোঁ 68। তো এইটো 6 মাইল নয়নতৰা আহিছিল বেলতলা তিনিআলিৰ পৰা। তো বেয়া নহ'ল 68। আৰু তাৰ আগত এটা ভাড়া মাৰিলোঁ, অনলাইনতে পাইছোঁ উবেৰত। মানে সেইটো বেলতলা তিনিআলিৰ পৰা 400 মিটাৰ দূৰত ড্ৰপ কৰাইছোঁ। তো সেইটোত পাইছোঁ মই 57। আৰু এটা গিফ্ট দি থৈ গৈছে, এইটো এটা গিফ্ট দি থৈ গৈছে কাষ্টমাৰে, এটা আম খাব দি থৈ গৈছে। সেইটো অফাৰ দিছোঁ, ঠিক আছে। তো বেয়া নহ'ল, 3টা ভাড়া কমপ্লিট হৈ গৈছে। তো আকৌ ৰেপিডোটো অনলাইন আহোঁ, ৰেপিডোত বহনীয়ে কোৱা নাই। বহি আছোঁ ডাউন টাউন ব্ৰিজ নাপাওঁতে, 6 মাইলৰ ওচৰতে ধৰি লওঁ। তো এটা ভাড়া আহিছে উবেৰত। ৰেপিডে মানে ভাড়া দিয়াই নাই, অন কৰি ৰাখিছোঁ। তো উবেৰে দি আছে। তো উবেৰৰ ভাড়াটো মানে 500 মিটাৰ ড্ৰপ, 500 মিটাৰ পিক আপ, 1 কিলোমিটাৰ ড্ৰপ, 60 টকা হ'ব চাগে। তো যাওঁ, জলদি তাক পিক কৰি ড্ৰপ কৰি দেখাই আছোঁ। মই তোক আহি ড্ৰপ কৰালোহি। তো এইটো হৈছে ডাউন টাউন হস্পিটেল। তো তাতে ড্ৰপ কৰাই থৈ আহিছোঁ। তাত মানে কেমেৰাটো এলাউ নকৰে না, সেইটো কাৰণে এইটো ভিডিঅ' নকৰিলোঁ। তো বাহিৰত আহিছোঁ, আহি পেলাই এইটো ৰেকৰ্ড কৰিছোঁ। এইটো পাইছোঁ 57। কাষ্টমাৰতে 1 টকাতে বেছি দিছে 58। যি নহওক, এইটো উবেৰে দি আছে, ৰেপিডো ভাড়াই নাই মোৰ মতে আজি। তো পিছবেলা চাগে ৰেপিডো দিব, কিন্তু আগবেলাটো নাই। তো যি নহওক, এতিয়া আকৌ উবেৰে কি দিয়ে চাওঁ। আধা ঘণ্টাৰ মূৰত এটা বুকিং উঠাইছোঁ উবেৰত, ৰেপিডোটো বাজাই নাই। তো উবেৰ উঠালোঁ, অলপ আগত আছে, তেওঁক গৈ পিক আপ কৰি ড্ৰপ কৰি দেখাইছোঁ কিমান পাইছোঁ। কাষ্টমাৰজনক ড্ৰপ কৰালোহি। এইটো 6 মাইল হয়, 6 মাইল এইটো লিলি হোটেলে হয়, তাতে ড্ৰপ কৰাইছোঁ। এইটো ভাড়াত পাইছোঁ 57। মানে পিক আপ কৰিছোঁ 500 মিটাৰ, ড্ৰপ কৰিছোঁ 1.5 কিলোমিটাৰ, টোটেল 2 কিলোমিটাৰ হৈছে। তো 57, 68 ধৰি লওঁ, এইটো শ্বৰ্ট ভাড়াতে হৈছে। উবেৰে মানে এইকেইটা ভাড়া মই উঠাওঁৱেই, কাৰণ প্ৰফিট আছে এইকেইটাত। 1 কিলোমিটাৰ 2 কিলোমিটাৰত যদি 60 টকা পোৱা যায়, আৰু কি লাগে। কাৰণ 5 কিলোমিটাৰত 80 টকা দিয়ে, 2 কিলোমিটাৰ মই ভাল। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এজন কাষ্টমাৰ আহিছে এই চাইডৰ পৰা, এই চাইডৰ পৰা জাষ্ট এই চাইডে পাৰ কৰি দিছোঁ। 300 মিটাৰ পাৰ কৰি দিছোঁ। এইটো ভাড়া পাইছোঁ 57, 68। তো যিমানকেইটা মাৰি আছোঁ মানে 57 পাই আছোঁ। তো আৰু তেনেকুৱা আহক, তেনেকুৱা উঠাম। আজি চব শ্বৰ্ট ভাড়াই উঠাই থাকিম। তো যি নহওক, মানে ইচ্ছা গৰম দিছে, মানে ভালকৈ বহি থাকিব পৰা নাই ৰাস্তাত। তো আহি পেলাই ভিতৰৰ জেগা এডোখৰত বহি আছোঁহি। জাষ্ট আহিছোঁ বোলে তাতে বহোঁ, গৰমৰ কাৰণে দিলে উবেৰৰ ভাড়া এটা। তো এইটো গৈ পেলাই এতিয়া ওচৰতে আছোঁ, পিক আপ কৰি মেছেজ কৰি আছে। তো ড্ৰপ পিক আপ লোকেশ্যনত আহি পাইছোঁ, কিন্তু কোনোফালে দেখোন মানুহে নাইকিয়া। এইফালেও নাইকিয়া, এইফালেও নাই। এতিয়া ফোন কৰোঁ, যদি আহে লৈ যাম, নহ'লে কেঞ্চেল কৰি দিওঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো ডাউন টাউন হয়, ডাউন টাউন এইটো বেক চাইড হয়। এইটো ভাড়াত পাইছোঁ মই 63 হৈছিল, কিন্তু 60 ল'বলগীয়া হ'ল, কাৰণ খুচুৰা নাই। আৰু বাইদেউ তাত মানে অনলাইন নাইকিয়া। মই অনলাইন নিদিওঁ, থাকিলেও নিদিওঁ মই, সেইটো চিধা কথা। তো সেইটো কাৰণে 60 ৰাখিলোঁ। 3 টকা এটা লছ হ'ল। তো একো নাই, ওচৰতে হৈছে যেতিয়া লছটো প্ৰব্লেম নাই। এইটো কাষ্টমাৰক আহি ড্ৰপ কৰালোঁ। এইটো GNRC হয়। তো ডাউন টাউন হস্পিটেলৰ পৰা GNRC হস্পিটেল। তো 57 পালোঁ। তো তাৰ পৰা আৰু এটা বুকিং লাগিছিল, এনেই ৰেকৰ্ড কৰিবই নহ'ল। তেওঁক আনি ড্ৰপ কৰালৈ খানাপাৰা, বৰ্তমান মই খানাপাৰা আছোঁ, এখন বাছতে গৈছে। তো তেওঁ ইয়াক ড্ৰপ কৰালোঁ, এইটো পালোঁ 100 পূৰাপূৰি। তো বেয়া হোৱা নাই, মানে উবেৰতে মাৰি আছোঁ গোটেই দিনটো, মানে ৰেপিডো ইউজে কৰা নাই আজি। আৰু ভাড়া আহিয়ে আছে। আৰু এটা ভাড়াই লাগিল খানাপাৰাৰ পৰা। মই ৰিটাৰ্ণ গুচি গৈছিলোঁ, তো আকৌ আহি আছোঁ ৰিটাৰ্ণ,
মানে খানাপাৰা ব্ৰিজৰ তলৰ পৰা লাগিছে জয়ানগৰ দেখাইছে, ক'ত ইমানকৈ কনফাৰ্ম নহয়। তো তেওঁ পিক কৰি ড্ৰপ কৰি দেখাই আছোঁ কিমান পাওঁ আৰু ক'ত গৈছে। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰিলেতো জয়ানগৰ অলপ ভিতৰত এপইণ্টমেণ্ট হয়, ইয়াতে আহি ড্ৰপ কৰাইছোঁ খানাপাৰাৰ পৰা। ইয়াত দেখাইছিল 78, কিন্তু কাষ্টমাৰজনে 80 দি থৈ গৈছে। তো যি নহওক মানে তাৰপৰা ৰিটাৰ্ণ খালী আহিবলগীয়া নহ'ল। তো এতিয়া আকৌ জয়ানগৰত যাওঁ, কিবা এটা খাই লওঁ আগত, তাৰপিছত দেখা যাব দিনটো কি হয়। আহি আছিলোঁ বোলো কিবা এটা খাই ল'ম, আকৌ তাৰ বুকিং আহি গ'ল, একচেপ্ট কৰিছোঁ। অকণমান দূৰত আছে, তেওঁ ড্ৰপটো বেছি নহয়, 1.5 কিলোমিটাৰ ড্ৰপ আছে। তো সেইটো কাৰণে একচেপ্ট কৰিলোঁ। কাষ্টমাৰজনক ড্ৰপ কৰি দেখাই আছে কিমান পাইছোঁ, তাৰপিছত কিবা এটা খাই ল'ম। 4টা ভাড়া লাগি গৈছে। তো মানে উবেৰতে লাগি আছে, মানে ৰেপিড' টোটেলি অফ, মানে অন নকওঁ আৰু। তো তেওঁ গৈছোঁ পিক আপ কৰিবৰ কাৰণে, তেওঁ যাব ছুপাৰ মাৰ্কেটৰ ফালে চাগে। তো এইটো ড্ৰপ কৰি মই কৈ আছোঁ কিমান পাই আছোঁ, আগত গৈ পিক আপ কৰোঁ। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো হ'ল ছুপাৰ মাৰ্কেট। এইটো ভাড়াত পাইছোঁ মই 68, মাত্ৰ 2 কিলোমিটাৰ। এইটো ভাড়া মানে উবেৰে দিয়ে আছে, মানে লং ভাড়া হওক শ্বৰ্ট ভাড়া হওক। মই শ্বৰ্ট বিচাৰি আছোঁ, কাৰণ যোনটো প্ৰফিট সেইটো বিচাৰিব লাগে সদায়। তো যি নহওক ভাল হৈছে। এইটো ভাড়া আহি আছে ৰিলায়েন্স বজাৰ, স্মাৰ্ট বজাৰ, ভাঙাঘৰ নাযায়। গাইজ কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো হেঙেৰাবাৰী SBI হয়, SBI কলনী। তো ইয়াতে আহি ড্ৰপ কৰাইছোঁহি। ক'ত কৰিবই নহ'ল, মই য'ত নমাইছোঁ আহি পেলাই ছুপাৰ মাৰ্কেটত কমপ্লিট কৰিছোঁ, ভাড়া সোমাই গৈছে। তো চিধা উঠাইছোঁ, সেইখিনিতে আছিল, আহি ইয়াত ড্ৰপ কৰাইছোঁ। তো এইটোত পাইছোঁ মই 63 হৈছিল, কাষ্টমাৰজনে 70 দি থৈ গৈছে, এইটো কেছ দি থৈ গৈছে। তো ধুনীয়া হৈছে, মানে 1.5 কিলোমিটাৰ ড্ৰপ কৰাইছোঁ। গাইজ খাই বৈ ল'লোঁ, মানে পোলাও খালোঁ। তো অন কৰিছোঁ আৰু ভাড়া আহি গৈছে, শ্বৰ্ট ভাড়া, মানে আকৌ ইয়ালৈ আহিব য'ৰ পৰা যাম মই। তো তেওঁক পিক আপ কৰোঁগৈ, 600 মিটাৰমান হ'ব। তো পিক আপ কৰি ড্ৰপ কৰি দেখাইছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আনি GNRC ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ 60। তো মানে আজি নেমাৰোঁ বুলি ভাবিছিলোঁ, কিন্তু মাৰিবলগীয়া হ'ল। মানুহজনী বেমাৰী মানুহ, ৰিকুৱেষ্ট কৰিলে, তেওঁ মানে আকৌ ৰিটাৰ্ণ গ'ল, আকৌ ৰিটাৰ্ণ আহিল। সেইটো বাদ দিছোঁ, ইয়াত নধৰোঁ। তো সেইটো ভাড়াত মানে 57 পাইছোঁ, আৰু অফলাইনটো হৈছে 200 টকা দিছে টোটেল। তো যি নহওক ভালেই হৈছে। মই লগ পাইছোঁ, যোনখন অটো কৰিছে, সি মোক সুধিছে দাদা আপুনি কি চলায়? বোলো মই চব চলাওঁ। কৈছে মই অকল ৰেপিড' চলাওঁ। কৈছে যেনে তেনে ৰাতিপুৱা সোনকালে আহিছে, এতিয়ালৈকে বোলে তেওঁ 800 টকা এটাহে হৈছে। বোলো এটাৰ ওপৰত নচলে নহয় গাড়ী। তেতিয়া কৈছে বাকীকেইটা খুলি দিয়কচোন। বোলো গোটেইখিনি ডকুমেণ্ট লাগিব। মোৰ নাম্বাৰটো লৈ গ'ল, নাম্বাৰটো লৈ গৈছোঁ, কৈছে হোৱাটছআপ কৰিব, বাকী ডকুমেণ্টটো দিব, মই খুলি দিম বুলি কৈছোঁ, হ'ব বুলি ক'লে। দাদা ভাল, মোক কৈছে চিনি পাওঁ, আপুনি ভিডিঅ' বনাই? বোলো হয়। কৈছে মই ছাবস্ক্ৰাইব কৰি ৰাখিছোঁ। বোলো আপোনাক ফ্ৰীতে বনাই দিম, যোৱা। এনে কেতিয়াবা মেম্বাৰশ্বিপ ভৰাব লাগে না একাউণ্ট খুলিলে, বোলো সেইটো মই ফ্ৰীতে দি দিম, যাওক। বৰ্তমান বহি আছোঁ মই GNRC ওচৰতে, তাতে এটা ভাড়া আহিছে, জয়ানগৰ যাব। তেওঁ সোনকালে পিক আপ কৰোঁ, মেছেজ কৰি আছে জল্দি আহা। তো পিছফালে আছে GNRC, তো তাৰপৰা নি ড্ৰপ কৰোঁগৈ, আগত পিক কৰোঁগৈ। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোহি। তো এইটো হৈছে জয়ানগৰ। তো আহিছে GNRC পৰা জয়ানগৰ, মাত্ৰ 3.5 কিলোমিটাৰ, 72 পাইছোঁ। মানে কাষ্টমাৰজনে 71 দিলে, একো নাই। তো উবেৰটো আজি ভাল কৰিছে, যোনটো উবেৰ চেলেঞ্জে হৈ গ'ল কথাই কথাই। মানে ষ্টাৰ্টিঙত ভাবিছিলোঁ যে ৰেপিডো চলাম, পিছত ভাবিলোঁ যে বহুতে কমেণ্ট কৰি থাকে যে দাদা উবেৰটো চলাওক, উবেৰ চেলেঞ্জ কৰক। তো আজি হৈ গ'ল, যোনে যোনে কৈ আছিল, কিন্তু ফুল ডে হোৱা নাই। ধৰি লওক ৰাতিপুৱা 10টাৰ পৰা মই মাজতে 1 ঘণ্টা ৰুমত গৈছোঁ, 1 ঘণ্টা বেছি হ'ব, 2 ঘণ্টামানেই হ'ব, কাৰণ অলপ টাইম ৰেষ্ট কৰিলোঁ। সেইটো কাৰণে 2 ঘণ্টা কমি গ'ল ন, ফুল ডে নহ'ল। অতি বেছি 5 ঘণ্টা বা 6 ঘণ্টাৰ ভিতৰত হ'ব, প্ৰায় 5 ঘণ্টাই হ'ব। 5 ঘণ্টাতে চেলেঞ্জটো হৈছে। তো মুঠতে আজি দেখাই দিছোঁ, কাৰণ ৰাতিলৈ চলালেতো আৰু বেছি হৈ যাব, মই ৰাতিলৈকে নচলাওঁ। তো এইটোকে দেখাইছোঁ, আৰু চাওঁ কিমান টাইম মাৰিব পাৰোঁ। বৰ্তমান আছোঁ মই খানাপাৰাত, মানে মই বেক টু বেক ভাড়া মাৰি আছোঁ। মোৰ মোবাইলটো অলপ প্ৰব্লেম কৰিছে কাৰণে ৰেকৰ্ড কৰিব পৰা নাই।
তো আপোনালোক মই লাষ্টত দেখাই দিম যে উবেৰ চেলেঞ্জটো লাষ্টত কিমান হৈছে। তো এতিয়া এটা ভাল হৈছে, তাৰ আগতো লৈ আহিছোঁ, তাৰ আগতো আনিছোঁ, কিন্তু ৰেকৰ্ড কৰিব পৰা নাই। এইটো ভাড়া লৈ আহিছোঁ মানে খানাপাৰা 85 হৈছে। তো আৰু তাৰ আগত বহুত ভাড়া মাৰিছোঁ, লাষ্টত টোটেলটো মই দেখাই দিম, কাৰণ মানে ইয়াৰ পৰা বহুত ভাড়া লাগি আছে, গাড়ী কম আছে আজি। তো লাষ্টত দেখাই দিম। নতুন লোকে মোৰ ভিডিঅ'বিলাক চাই না, প্লিজ লাইক এটা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, যাতে মোৰ ভিডিঅ' পাই থাকে। ভাড়া কথা নক'বই আৰু, ৰখিবই নহয়, ভিডিঅ' বনাব টাইম নাইকিয়া দিছে। মানে মই অথনিৰ পৰা কোচিছ কৰি আছোঁ ভিডিঅ' এটা বনাওঁ, মানে ভাড়া আহিয়ে আছে। মানে কেইবাৰ ভাড়া মাৰি আছোঁ, মানে কোন দুজনে দিছিল গম নাপাইছোঁ আৰু দেই, যে উবেৰ চেলেঞ্জ কৰক। মই এইটো কাৰণে উবেৰ নচলাওঁ। উবেৰ চেলেঞ্জ কৰিলে আপোনাক খাব নিদিয়ে, বহিব নিদিয়ে, ৰখিব নিদিয়ে, এনেকুৱা গতি কৰে। এতিয়া অলপ ৰেষ্ট লওঁ, আৰু মানে 5.5 ঘণ্টা হ'ল, মই 6 ঘণ্টাত কমপ্লিট কৰিম বুলি ভাবিছিলোঁ, কিন্তু 6 ঘণ্টাত যিমান হয় সিমানখিনি দেখাম। তো মানে আৰু আধা ঘণ্টামান আছে। বৰ্তমান মোৰ 1520 টকা নে 22 টকা, 1522 টকা এটা ইনকম হ'ল বৰ্তমানলৈকে, আৰু আধা ঘণ্টা টাইম আছে। আধা ঘণ্টা যদি আৰু 80 টকা হওক, 90 টকা হওক, 100 টকা হওক, এটা ভাড়া আহিলেই হ'ল। সেইটো কমপ্লিট কৰি মই চিধা ৰুমত যামগৈ। আৰু যিজনে মোক চেলেঞ্জ দিছিল যে উবেৰ চেলেঞ্জ কৰক, ধন্যবাদ। বিৰাট কষ্ট হৈছে মানে, মই সেইটো কাৰণে উবেৰ অফলাইন কৰি ৰেপিড' চলাই থাকোঁ। কাৰণ ৰেপিড'ত মানে টাইমে ভাড়া দিয়ে, কিন্তু এক্সট্ৰা চাৰ্জটো দিয়ে। তো সেইটো কাৰণে গাত নালাগে, তুমি বহি থাকিব পাৰা, আৰাম হয় ধৰি লওক। কিন্তু উবেৰত দিলে মানে ফালি ছিগি দিব, বেক টু বেক ভাড়া দি বাজিয়ে থাকে এনি টাইম। মানে কি ক'ব আৰু। তো আজি চেলেঞ্জটো যেনেকৈ মানে মই কমপ্লিট কৰিব চালোঁ। ৰাতিপুৱা ভাবিছিলোঁ ৰেপিড'টো অন কৰোঁ, কিন্তু অন কৰিছিলোঁ। তাৰপিছত মনতে ভাবিলোঁ যে কৈ আছিল বহুতে উবেৰ চেলেঞ্জ কৰক, সেইকাৰণে মই অফলাইন কৰি দিলোঁ ৰেপিড'টো। বোলো আজি তেওঁলোকক মই উবেৰ চেলেঞ্জটো কৰি দেখাম। আৰু এজনে কৈ আছে, 3-4জনে কৈ আছে যে ৰাতি চলাই দেখাব। ঠিক আছে, সেইটো কৰিম। আৰু 2 এদিন যাওক, মানে আৰু এটা মোবাইল লৈ লওঁ, কাৰণ এটা মোবাইল লৈ লওঁ ৰাতি ভিডিঅ' কৰিব অসুবিধা হয়। তাতে এটা মোবাইল এক্সট্ৰাকৈ লগাই ল'ম, এইটো দি ধৰি লওক ভাড়া মাৰিব লাগিব, তেতিয়াহে পাৰি ৰাতি। কাৰণ ৰাতি এটা ছেফটিটো বহুত লাগে, আৰু ছেফটি লাগে মেইন কথা। তো সেইটো মই কমপ্লিট কৰাম নিশ্চয়। যিজনে কৈছে যে ৰাতি ডে আৰু নাইট, ডে নাইট মানে দুবাৰ চাৰ্জ দিব লাগিব, যে ৰাতি যদি চাৰ্জ দিলোঁ আকৌ এবাৰ দিনত চাৰ্জ দিব লাগিব, কাৰণ নন ষ্টপ ভাড়া আহি থাকে উবেৰত জানেই। তো সেইটো কমপ্লিট কৰিম। তো এতিয়া চাওঁ আৰু এটা ভাড়া উঠাই তো চেলেঞ্জটো কমপ্লিট কৰিব চাওঁ। তো যি নহওক, ভিডিঅ'টি ভাল লাগে তো লাইক এটা কৰিব। ইয়াৰ নেক্সট চেলেঞ্জ কি কৰিম কমেণ্ট কৰি জনাব। লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ চেনেলটো, যাতে আপোনালোকৰ মটিভেট ভিডিঅ' বনাব পাৰোঁ। তো এতিয়া যাওঁ আৰু 2-এটা ভাড়া উঠাই কমপ্লিট কৰোঁ। আৰু এটা ভাড়া লাগি গ'ল, মানে এইটো 84 ভাড়া। তো আহিছোঁ তেওঁ পিক আপ কৰিবৰ কাৰণে। তেওঁ যাব হেৰিয়ত, এইটো বালুঘাট। তেওঁ ড্ৰপ কৰি মই দেখাই আছোঁ এইটো কিমান পাইছে, আগত গৈ পিক আপ কৰোঁ। এজন কাষ্টমাৰক আহি ড্ৰপ কৰালোহি, এইটো লালমাটিৰ ফালে হয়। মানে যোনটো ভাবি আছিলোঁ সেইটোৱে হ'ল। এইটোত ধৰি লওক 62 দিলে উবেৰে, কাষ্টমাৰটোৱে 80 দি থৈ গৈছে। কাষ্টমাৰটো বেয়া নহয়, ইমান ভালেই। তো মানে মোৰ চেলেঞ্জটো কমপ্লিট কৰি দিছোঁ, 6 ঘণ্টা কমপ্লিট হৈছে। এতিয়াও হোৱা নাই, 10 মিনিট আছে, 10 মিনিটৰ আগতে কমপ্লিট কৰাই দিছোঁ। তো আৰু অলপ কথা কৈ আছোঁ মই। মোক যোনে কমেণ্ট কৰিছে তাকে ৰিপ্লাই দিছোঁ, যোনে যোনটো চেলেঞ্জ দিছে পূৰা কমপ্লিট কৰাই দিছোঁ। আজি কালি 2-3জনে কমেণ্ট কৰিছে উবেৰ চেলেঞ্জ কৰক, কমপ্লিট কৰাইছোঁ। আৰু এটা চেলেঞ্জ আছে, তো কালিলৈ পৰহিলৈৰ ভিতৰত কৰাই দিম। তো এটা কথা মনত ৰাখিব, লাইফত দুনিয়াত বেয়া ৰাস্তা দেখাই দিয়া মানুহ বহুত, ভাল ৰাস্তা দেখাই দিয়া মানুহ নাপায়। সেইটো কথা মনত ৰাখিব। নাম নকওঁ, কিছুমান কথা আছে। কাৰণ বহুতজনে মোক কৈছে যে দাদা গাড়ী এখন ল'ব লাগিছিল, বহুতক লৈ দিছোঁ। আৰু তেওঁলোকে মই যেতিয়াই লগ পাই তেতিয়াই মোক কয় যে দাদা আপুনি গাড়ী লৈ দিছে, যেনেকৈ কৈছে তেনেকৈ ইনকম চলি আছোঁ। বোলো কেনেকৈ চলিছে? কৈছে ধুনীয়া। কৈছে বহুতে গাড়ী লোৱাৰ আগত কৈছিল
যে গাড়ী নল'ব, গাড়ীৰ ব্যৱসায়টো বহুত বেয়া হৈ আছে, ৰেপিড'ত ভাড়া নিদিয়ে, অমুকে তমুকে। মই যোনটো লাইনত দিছোঁ এতিয়া লগ পালে মোক চাহ পানী খুৱায়। তো মানে মানুহৰ বিশ্বাস আৰু নক'ব বাকীখিনি, জানিব লাগে, মানৱতা থাকিব লাগিব। গাড়ীখন লয়, গাড়ীখনক সদায় মৰম কৰিব লাগিব, তেতিয়াহে গাড়ীখনে মৰম দিব। মানুহে ভাবি থাকে গাড়ী ল'ম, আমাৰ অসমীয়া মানুহৰ এইটোৱে প্ৰব্লেম, যে গাড়ী ল'ম বুলি ভাবে নহয়, 4-5টা পিছফালৰ পৰা অলপ কথা সোমাই দিব মাথাত, কেঞ্চেল। তো যি নহওক, চেলেঞ্জ কমপ্লিট কৰালোঁ। তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ, আৰু নেক্সট চেলেঞ্জ কি কৰিম কমেণ্ট কৰি জনাব। তো আজিলৈ বাই বাই। ভাল লাগিছিল তো লাইক এটা কৰিব, কিবা জানিব লাগিলে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই। ভিডিঅ' সমাপ্ত কৰিলোঁ, কিন্তু আৰ্নিংটো ক'ব পাহৰিছিলোঁ। তো আৰ্নিংটো মানে কি কিমান হৈছে মই স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে চাই ল'ব। তো কেনেকুৱা ইনকাম হয় ভাবি ল'ব উবেৰত। তো ইমানখিনি।